থমকি নৰওঁ উভতি নাযাওঁ দুগালি তিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী তোৰ কি হৈছে অ অহাৰ পৰাই কিবা কিবি কথা ভাবি আছো যে কচোন মোক একো হোৱা নাই মা এনেই মনটো অকণমান বেয়া লাগি আছে কিয় তেনেকৈ কিয় বুলিবলৈ একো নাই এনে কিবা এটা বেয়া লাগি আছে আৰু 100 যে কিয় চাহ দান দিলে গোটাই গোটাই দিব নাপায় লগত খুচুৰা এটকাও দিব লাগে ধৈৰ্য ধৰাৰ সাহস মই হেৰুৱাই পেলাইছো মন্দিৰা এতিয়া মাথো এটাই ভয় আংকলে যদি বিবেক আৰু নন্দিনীৰ বিয়াখন ঠিক কৰি পেলায় কিন্তু বিবেকে জানো পাপৰিক বিয়া পাতিম বুলি চিন্তা কৰিছে আগতে চিন্তা নকৰিলে এতিয়া কৰিব কিন্তু বিবেকে যদি আন কোনোবা ছোৱালী নিজে পচন্দ কৰি থৈছে মা তুমি কি হ'ল ইমান আচৰিত হৈছা যে তুমি তেনেকে কিয় কৈছা মা কি হ'ল কোৱাচোন আৰে আহা বহি লোৱাচোন ইয়াতে বহি লোৱা বহা এতিয়া কোৱাচোন কি হৈছে আমি তোমাৰ বিয়াৰ কথা ভাবিছো বিয়া আমি পচন্দ কৰা ছোৱালী বিয়া কৰোৱাত তোমাৰতো কোনো আপত্তি নাই আৰে অবভিয়াছলি মা তোমালোকেতো মোৰ বেয়া চিন্তা নকৰা গতিকে মোৰ কিহৰ আপত্তি থাকিব মই জানো তুমি কেতিয়াও না নকৰা মই সেইকাৰণে মন্দিৰাৰ মাকক ইতিমধ্যে বিয়াৰ যা যোগাৰ কৰিবলৈ কৈছোৱেই মন্দিৰাৰ মাকক আকৌ তুমি বিয়াৰ যোগাৰ কিয় কৰিব কৈছা মা তাই এতিয়া ইয়াত থাকিলেও তাইকতো আমি বিয়া মন্দিৰাহঁতৰ ঘৰৰ পৰাই কৰাই আনিব লাগিব তুমি কাৰ কথা কৈছা মা কাৰ কথা ক'ম আৰু পাপৰিৰ কথা কৈছো কি পাপৰি তোমালোক দুটা জোৰাটো খুব ভালদৰে মিলিছে গ্ৰহ নক্ষত্ৰ সুন্দৰকৈ মিলিছে কিন্তু মা এতিয়া লাজ কৰিব নালাগে বিয়াৰ বাবে সাজু হোৱা বিয়াৰ ডেট এটা মই প্ৰায় ঠিক কৰিছোৱেই তুমি কাইলৈৰ পৰা পাপৰিৰ লগত বিয়াৰ ইটো সিটো বজাৰ কৰা আৰম্ভ কৰি দিয়া গহনাৰ অৰ্ডাৰটো পিছে মই দিম তুমি এতিয়া শুই থাকাগৈ যোৱা ক'ত গৈছিলা মোৰ এতিয়াও টেবলেটটো খোৱা হোৱা নাই ৰবা লোৱা কি হ'ল এঘণ্টা আগলৈকে গুমুঠা মাৰা মুডটো দেখোন চেঞ্জ বেয়া পাইছা নাই পোৱা এনেও তোমাক হাঁহি থাকিলেহে ধুনীয়া দেখি হ'ব এতিয়া তুমি মনে মনে শুই থাকা মই মোৰ ৰূপৰ বৰ্ণনা পিছত শুনিম তোমাৰ ফূৰ্তিৰ কাৰণটো নকলা যে কাইলৈ মায়ে তোমাক ক'ব এতিয়া শুই থাকা
নন্দিনী অ' নন্দিনী উঠ অফিচ নাযাওঁ নেকি 8টা বাজিল 8টা? অ' আকৌ উঠ সোনকালে হা এতিয়া 8টা বাজিল যদি অফিচ পাওঁতে দেখোন মোৰ 10টাই বাজিব। বাজিবইতো আৰু তই যে এইবোৰ কি অৱস্থা কৰি থৈছ মা কি হ'ল কিবা কবি তেনেহ'লে আহ এতিয়া আজি অৰিন্দম ছাৰটো আমাৰ ঘৰলৈ আহিম বুলি কৈছিল। মাক কথাটো কওঁ নে নকওঁ? নাই নাই ক'বই লাগিব, নহ'লে হঠাৎ ছাৰ ওলালেহি মা নাৰ্ভাছ হৈ যাব। মা অ' আহা বোৱাৰী। আপুনি এতিয়া বিবেক আৰু পাপৰি বিয়াৰ দিনটো ঠিক কৰিব পাৰে। মই কালি আপোনাৰ ৰুমৰ পৰা যোৱাৰ পিছত তাক গৈ সুধিলোগৈ। সি ক'লে তাৰ মোৰ কথাত কোনো আপত্তি নাই। তুমি তাক কি বুলি সুধিলা? কি বুলি মানে? তাৰ আৰু পাপৰিৰ বিয়াৰ কথা। সি জানো পাপৰিক বিয়া কৰিবলৈ ৰাজি হৈছে? মা কথাবোৰ এনেকৈ সুধিছে যে। হ'ব ইমান কেয়াৰ লোৱা যেন দেখুৱাব নালাগে। এইখন ঘৰত মোৰ ভেলু কি? ভেলিউ গোটেই ঘৰখনেইতো তোমাৰ। ইয়াত আকৌ ভেলুৰ কথা আহিলে ক'ৰ পৰা? গোটেই ঘৰখনেই মোৰ। অঁ মাথো ডিচিশ্যনবোৰ তোমালোকৰ। কোনে কেতিয়া কাক কি কৰিব পাৰিব, কোনে কাক পচন্দ কৰিব পাৰিব। কেতিয়াবা চাগে উশাহ ল'বলৈও তোমালোকৰ পাৰ্মিশ্যন ল'ব লাগিব। নন্দিনী 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 তুমি তাক কি বুলি সুধিলা? কি বুলি মানে? তাৰ আৰু পাপৰিৰ বিয়াৰ কথা। সি জানো পাপৰিক বিয়া কৰিবলৈ ৰাজি হৈছে? মা কথাবোৰ এনেকৈ সুধিছে যে। মই সুধিবলৈ বাধ্য, কাৰণ সিটো পাপৰিক বিয়া কৰাবলৈ হাঁ কৰা নাছিল। সি হাঁ কৰিছিল আমি চাইডে এজনী ছোৱালী পচন্দ কৰি বিয়া কৰাবলৈ। কথাটোতো একেই। নহয়, কথাটো একে নহয়। কালি তুমি যোৱাৰ পিছত বিবেক মোৰ ওচৰলৈ আহিছিলে। আচলতে মায়ে মোৰ বাবে ছোৱালী ঠিক কৰা বুলি কওঁতে মই নন্দিনীৰ কথা কোৱা বুলিহে ভাবিছিলোঁ। তাৰমানে তই নন্দিনীক অঁ আইতা তই কথাটো অঞ্জনাক নকলি কিয়? ময়ো কথাটো তোমাকো উপায় নাপায়হে কৈছোঁ। এতিয়া মই কি ক'ম মই একো বুজিয়ে পোৱা নাই আইতা। মই মাক কথাটো ক'লে মায়ে মোক ভুল বুজিব। তই যে এদিন সুধিছিলি প্ৰথম দেখাতে প্ৰেম হ'ব পাৰে নেকি বুলি, তই বাৰু সেই কথা নন্দিনীক দেখি আহি সুধিছিলি নেকি? অঁ আইতা মই পাপৰিক মায়ে ভবাৰ দৰে কেতিয়াও ভবাই নাই আইতা। ভবাটো অসম্ভৱ। মই নন্দিনীৰ বাহিৰে আন কাৰোবাক বিয়া কৰোৱাৰ কথাটো ভাবিবই নোৱাৰো আইতা। অ' আইতা আইতাও তুমি প্লিজ প্লিজ মাক বুজোৱা না প্লিজ। তাৰ পত্নীৰ সৈতে সি জীৱনটো কটাব, গতিকে আমি তাৰ বিয়াৰ ক্ষেত্ৰত তাৰ ভাল পোৱা বেয়া পোৱাত গুৰুত্ব দিব লাগিব। আৰু মোৰ ভাল পোৱা বেয়া পোৱাবোৰৰ তাৰ কি কোনো মূল্য নাই? আছে, নিশ্চয় আছে। তোমাৰ ভাল পোৱা বেয়া পোৱাৰ কথা চিন্তা কৰাৰ বাবেইতো সি কালি তোমাক ৰাতি কথাটো ক'ব নোৱাৰিলে। বিবেক তোমাৰ সন্তান অঞ্জনা। কাক কেনেকে কি কথা ক'ব লাগে সেয়া সি খুব ভালকে জানে। জানে। সেইকাৰণে মাকৰ মান সন্মান সকলো শেষ কৰাৰ প্লেন সি ভালদৰেই কৰিছে। কৰি থাকক। সকলোৱে ভাবি ল'লে হ'ল এইখন ঘৰত অঞ্জনা আজিৰ পৰা মৰিল বুলি।
আইতা মায়ে দেখোন উচুপি উচুপি গৈছে আপুনি কিবা ক'লে নেকি নাই তাই নিজেই নিজক কৈছে অঞ্জনাৰ অলপ ভুল হৈ আছে লাহে লাহে বুজি পাব সময় লাগিব জানো কি কৈছে অ আইতা নিমপাত আনিছো বাথৰুমতে ৰাখো যা নিমপাত তিতা কিন্তু স্বাস্থ্যৰ কাৰণে ভাল অঞ্জনাই কথাটো বুজিলেই মই এইখন ঘৰত কি কাম মোৰ সকলোৰে কমেণ্ট শুনা ডিচিশ্যন ফ'ল' কৰা এইবোৰে মোৰ কাম এইখন ঘৰত মোৰ গুৰুত্ব দিবলৈ মই কাৰ কি হওঁ কি হ'ল ৰাতিৰ ইমান ধুনীয়া মুডটো পুৱাতেই চেঞ্জ হৈ গ'ল যে এনেকৈ আছা যে হ'ল কি হ'ব ইমান কেয়াৰ লোৱা যেন দেখুৱাব নালাগে এইখন ঘৰত মোৰ ভেলু কি ভেলিউ গোটেই ঘৰখনেইতো তোমাৰ ইয়াত আকৌ ভেলুৰ কথা আহিলে ক'ৰ পৰা গোটেই ঘৰখনেই মোৰ অঁ মাথো ডিচিশ্যনবোৰ তোমালোকৰ কোনে কেতিয়া কাক কি কৰিব পাৰিব কোনে কাক পচন্দ কৰিব পাৰিব কেতিয়াবা চাগে উশাহ ল'বলৈও তোমালোকৰ পাৰ্মিশ্যন ল'ব লাগিব আৰ ইউ মেড তোমাৰ হৈছে কি অঞ্জনা মই লক্ষ্য কৰি আছোঁ কালি ৰাতিৰ বাহিৰে তুমি মোক বহুদিন ভালকৈ মাত বোলো কৰা নাই তোমাৰ মনত কি চলি আছে মোৰ মনৰ ভিতৰত কি চলি আছে তাক লৈ সময় নষ্ট নকৰিবা অৰিন্দম সহ্য কৰিব নোৱাৰিলে মৰি থাকিম তথাপিও জানিব নিদিওঁ মোৰ মনৰ ভিতৰত কি ধুমুহা বলিছে অঞ্জনা প্লিজ কি ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছা তুমিতো আগতে এনেকুৱা নাছিলা তুমিওতো আগতে এনেকুৱা নাছিলা মোৰ ভাল পোৱা মোৰ বেয়া পোৱা প্ৰতিটো মুহূৰ্তই তুমি খেয়াল ৰাখিছিলা এতিয়াও ৰাখো অঞ্জনা হ বুজিলোঁ তোমাক মই বহুদিন আউটিঙত নিয়া নাই কাৰণে খং উঠিছে ন অ'কে মই এতিয়া নন্দিনীহঁতৰ ঘৰলৈ যাম ইভিনিং আহি মই তোমাক আউটিঙলৈ লৈ যাম বা ইমান খং নন্দিনীহঁতৰ ঘৰলৈ যোৱাটো জৰুৰী ন অঞ্জনা গ'লেই অঞ্জনাকো নন্দিনীহঁতৰ ঘৰলৈ লৈ যাওঁ নেকি আজি বোলে আমাৰ ঘৰলৈ অৰিন্দম ছাৰ আহিব অৰিন্দম ছাৰ মানে অঁ আমাৰ কোম্পানীৰ মালিক কিন্তু তেখেত বা আমাৰ ঘৰলৈ কিয় আহিব বহু চেষ্টা কৰিলোঁ কিন্তু এইখন ঘৰত মোৰ কোনো মূল্য নাই মই জীয়াই থকা নথকা সকলো মিনিংলেছ জীয়াই থাকিবলৈ মোৰ আৰু মনেই নাই নন্দিনী 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 মোক তোমালোকে ক্ষমা কৰি দিবা পাপৰি তোমাক মই দিয়া কথা ৰাখিব নোৱাৰিলোঁ মই হাৰি গ'লোঁ কিন্তু মা দাদাই কি ক'লে সি মোৰ আগত পাপৰিৰ কথাটো না নকৰিলে কিন্তু মাৰ আগত আইতাৰ আগত কি সি বোলে পাপৰিক কোনোদিনে সেইটো দৃষ্টিৰে চোৱাই নাছিল সি বিয়া কৰালে বোলে নন্দিনীকেই কৰাব নহ'লে কাকো নকৰায় বহু চেষ্টা কৰিলোঁ কিন্তু এইখন ঘৰত মোৰ কোনো মূল্য নাই মই জীয়াই থকা নথকা সকলো মিনিংলেছ জীয়াই থাকিবলৈ মোৰ আৰু মনেই নাই আণ্টি আপুনি তেনেকৈ নক'বচোন আপুনি তেনেকৈ ক'লে মই বৰ কষ্ট পাওঁ
তুমি বহুত ভাল পাপৰি আন ছোৱালী হোৱাহেঁতেন ইমানবিলাক হোৱাৰ পিছত মোক যে কিমান অপমান কৰিলে হয় তাৰ কোনো হিচাপ নাথাকিলে হয় কিন্তু তুমি নিজৰ কষ্টটো লুকুৱাই ৰাখি মোৰ কষ্টৰ কথা ভাবিছা আণ্টি মানুহৰ মনত আপোনাৰ বোৱাৰী হ'ব নাপালো কি হ'ল আপোনাৰ মনততো ময়ে আপোনাৰ বোৱাৰী অঁ মোৰ মনত তুমি সদায় মোৰ ডাঙৰ বোৱাৰী হৈ থাকিবা গোটেই জীৱন থাকিবা এতিয়া আৰু কোনো উপায় নাই নেকি মা নাই এওঁ নন্দিনী ঘৰলৈ যাবলৈ ওলাইছে বিয়াৰ কথা আলোচনা কৰিবলৈ মা বিয়াৰ কথা আলোচনা কৰিবলৈহে যাবলৈ ওলাইছে বিয়াটো হোৱা নাই মানে হোমৰ গুৰিব বিয়া ভাঙি কি কৰিবা তুমি আণ্টি যিটো হ'বলগীয়া আছে সেইটোতো হ'বই অফিচলৈ যোৱাৰ আগতে চুলিত তেল ঘঁহিলি যে নাই মা অকণমান মূৰটো গধুৰ হৈ আছে সেইকাৰণে ঠিকে আছে দে মই ভাত বাঢ়োঁগৈ আহ মা আজি বোলে আমাৰ ঘৰলৈ অৰিন্দম ছাৰ আহিব অৰিন্দম ছাৰ মানে অঁ আমাৰ কোম্পানীৰ মালিক কিন্তু তেখেত বা আমাৰ ঘৰলৈ কিয় আহিব ময়ো ভালদৰে গম পোৱা নাই চাগে চিনাকি হ'বলৈ আহিব নেকি এনেই কিন্তু মানুহজন খুব ভাল আহক দে মালিক হৈ এমপ্লয়ীৰ ঘৰলৈ যে আহিব সেইটো ভাগ্যৰ কথা তই ওলাগৈ মই ভাত বাঢ়োঁ লগত আৰু কোন আহিব মই একো নাজানো মা হ'ব দে মই এজন আলহীক সুধিব পাৰিলে 5 জনকো পাৰিম তই এতিয়া ওলা মই ঠিক আছে। পাকঘৰলৈ যাওঁ নেলাগে প্ৰথমবাৰ তই অকলেই যা তেওঁলোকৰ ঘৰৰ কি পৰিৱেশ আমি নাজানো গতিকে ঘৰৰ বেলেগ মানুহক লৈ যাব নালাগে বিবেকক নেলাগে সি এনেই বৰ লাজ কৰে তাতে বিয়া বাৰুৰ কথা হ'লে সি নাৰ্ভাছ ফিল কৰিব পিছে তই নন্দিনীক কথাষাৰ কৈছ নে নাই নাই কোৱা তাই অফিচলৈকে যাওঁ মই কোনোৱে গম নোপোৱাকৈ যাওঁ পিছে মাকক কথাষাৰ ক'ব নালাগিছিল জানো নালাগে দিয়া নন্দিনীক প্ৰথমে দেখোঁতে যেনেকৈ বিবেকৰ কাৰণে পাৰফেক্ট যেন লাগিছিল অঁ। ঘৰখনো তেনেকুৱাই লাগক সেইকাৰণে কাকো নোকোৱাকৈ যাওঁ ঠিক আছে পিছে তই দাড়ি নচলাবি হ'ব দিয়া তুমি এতিয়াও মোক সৰু ল'ৰাৰ দৰে ট্ৰিট কৰা পাহৰিছা কিয় মই মোৰ ল'ৰাৰ কাৰণে ছোৱালী ঠিক কৰিবলৈ ওলাইছোঁ জানো বাবে এইটো কৈছোঁ তই আৰু এতিয়া ডেকা ল'ৰা হৈ থকা নাই গাড়ী নিজে নচলাবি ড্ৰাইভাৰক চলাব দিবি হ'ব দিয়া হ'ব ভালে ভালে হৈ যাওক সকলোখিনি আচ্ছা শুনা তুমি আকৌ বিবেকক নক'বা মই নন্দিনীহঁতৰ ঘৰলৈ যোৱা বুলি নকওঁ দে তই পাহৰিলি নেকি মইতো তোৰ মাৰ পাহৰা নাই তুমি মোৰ মা হ'লেও তুমি আকৌ বিবেকৰ ডাৰ্লিং আইতা যে ঠিক আছে দিয়া মই গৈ থাকোঁ তোমাৰ ঘৰ এতিয়া বিয়া পাতা শ্ৰাদ্ধ পাতা যি পাতা পাতি থাকিবা মাথো মোক তাৰিখটো জনাবা হঠাৎ তোমাৰ কি হ'ল বাহিৰত দেখোন মাৰ আগত খুব নৰ্মেল বিহেভ কৰিছিলা অঁ কৰিছিলোঁ কাৰণ আমাৰ এইখন ঘৰৰ একমাত্ৰ অস্ত্ৰ হ'ল তোমাৰ শাহু আই গতিকে তেওঁৰ আগত খং কৰা মানে মূৰ্খামি কৰাহে হ'ব মে আই কাম ইন ছাৰ আহা ছাৰ ডিয়াৰ হ'ব হ'ব তুমি এটা কাম কৰা প্ৰিণ্ট আউট এটা উলিয়াই মোক দি দিয়া মই পিছত পঢ়ি ল'ম অ'কে ছাৰ আহা আহিছোঁ ছাৰ